जय श्री कृष्ण। जो मारने वाला से बचाने वाला बहुत बड़ा होता है। আজি মই আপোনালোকক দেখুৱাই আছোঁ আপোনাৰ শিঙিমাৰী আপোনাৰ ৰৌমাৰী শিঙিমাৰীত আপোনাৰ যোৱাকালি যিটো এক্সিডেণ্ট হৈ গ'ল আপোনাৰ তীব্ৰ বেগী আপোনাৰ আনকণ্ট্ৰল হৈ আপোনাৰ এক্সিডেণ্ট হ'ল। ইয়াৰে আপোনাৰ আছে ড্ৰিংক এণ্ড ড্ৰাইভৰ আপোনাৰ তাৰ যিটো আপোনাৰ হৈ আছে না रहेगी पास ना बजेगी बाँसुरी। আচলতে ইয়াতে আপোনাৰ ড্ৰিংক কৰি যিটো আপোনাৰ ঘটন ঘটিলে আৰু যি গছত লাগি আচলতে গাড়ীখন ৰৈ গ'ল। ইয়াৰে আচল কাৰণটো আচলতে আপোনালোকে চালে গম পাব। মই দেখুৱাই আছোঁ এইখন গাড়ী JCB কেৰেঙাৰী আচলতে লৈ গ'ল। সম্পূৰ্ণ ভিডিঅ'টো চাব, এক্সিডেণ্টটো কেনেকৈ হৈছে আপোনালোকে কৰিব, অনুধাৱন কৰিব আৰু ইয়াৰ পৰা আপোনাৰ কিমান ক্ষতি হৈ আছে। ইয়াৰ পৰা আপোনাৰ এখন ফেমিলি মা দেউতাকৰ পৰা আচলতে সমাজ এখনৰ পৰা আৰু পথচাৰীৰ পৰা কিমান ক্ষতি হৈছে। এখেতৰ এই দাদাৰ দাদা আপোনাৰ প্ৰত্যক্ষদৰ্শী আৰু তেখেতে আপোনাৰ সম্পূৰ্ণ কথাটো আপোনালোকে সম্পূৰ্ণ ভিডিঅ' চাব আৰু লাষ্টত আপোনালোকে যদি ভাল পায় এনেকুৱা ভিডিঅ' পাবৰ কাৰণে চেষ্টা কৰে তেনেহ'লে আপোনালোকে লাইক কৰিব, অৱশ্যে ইউটিউব চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ভুল হ'লে আঙুলিয়াই দিব। এয়ে মোৰ আচলতে মই সেয়ে আপোনাৰ পুৰস্কাৰ হ'ব। যদি ভুল হয় আঙুলিয়াই দিয়ে আপোনালোকে পুৰস্কাৰ মোক কমেণ্ট কৰি জনালে মোৰ ভাল লাগিব। এই মোৰ পুৰস্কাৰ। আপুনি দোকান বন্ধ কৰি গৈছিলে, দোকান বন্ধ কৰিছে। আচলতে এখেতৰ এখন দোকান আছে, ফাষ্টফুড তেনেকুৱা দোকান আছে এই ৰৌমাৰী চকত আছে। এই ফাষ্টফুডৰ দোকান আছে, দোকান বন্ধ কৰি তেখেতে গৈ আহিছিলে। গৈ থাকোঁতে ঠিক সন্মুখতে, বেছি দূৰ নহয় কিজানি, সন্মুখতে আপোনাৰ হৈছে এক্সিডেণ্টটো। আৰু ইয়াৰ পৰা ৰৌমাৰীৰ পৰা এই আপোনাৰ ৰৌমাৰীৰ পৰা এইখিনি আপোনাৰ নিতেই অলপ দেখাই দিওঁ। দাদা অলপ ইফালে আহকচোন। নিতেই ওচৰতে আপোনাৰ দেখাই আছোঁ। ৰাতি হয় হয় হয়, আপোনাৰ যিটো আচলতে ক'ব লগা এইটো কাৰণে আচলতে ভিডিঅ' মোৰ কোনোবা বনাই আপোনাৰ কোনো TRP পাৱাৰ বা কিবা এইগিলা ইচ্ছা নাই। কিন্তু যিটো এক্সিডেণ্ট আচলতে ইয়াত জনসাধাৰণৰ জড়িত হৈ আছে, ইঞ্চুৰেঞ্চ জড়িত হৈ আছে, মাক দেউতাক জড়িত হৈ আছে, তাৰ ল'ৰা ছোৱালী জড়িত হৈ আছে, সমাজ এখন জড়িত হৈ আছে, দেশ এখন জড়িত হৈ আছে, যিকেইটা দেশৰ ভৱিষ্যত বুলি কৈ থাকে, যিকেইটা আপোনাৰ ইয়াতে আপোনাৰ দেশৰ ভৱিষ্যত কৰি থাকে। কিন্তু প্ৰটেকশ্যনৰ ক্ষেত্ৰত যিটো হ'ব লাগিছিলে, আচ্ছা আইনৰ যিটো প্ৰটেকশ্যনৰ ব্যৱস্থা হ'ব লাগিছিলে, সিহঁতক প্ৰটেকশ্যনৰ ব্যৱস্থাটো অলপমান মই জনাব চেষ্টা কৰিম। আচলতে যিটো ব্যৱস্থা আপোনাক দেখুৱাই আছোঁ, দাদা অলপমান কৈ দিয়কচোন। আপোনাৰ এইটোৱে স্পট এই যে সিধা যে টাৰ্ণিংটো আছে, এই টাৰ্ণিংটো সিধা যায় ডিবেটত উঠিল। আপুনি কোনখিনিত দিছিল? আমি আছিলো এইখিনিত, আমি এনেকে আহি আছো আৰু ঠিক এইখিনি জেগাত আৰু এইখিনি জেগাৰ পৰা দেখিছো, এইখিনি জেগাৰ পাই আৰু গাড়ীখন আহিছিলে কোনফালৰ পৰা? শুৱালকুছিৰ ফালৰ পৰা আহিছে, শুৱালকুছিৰ ফালৰ পৰা আহিছে। মোটামুটি 90 মান পাইছে আৰু 100 এনেকুৱা স্পীডত আপোনাৰ অনুমান হয় হয়। তাৰে পিছত এই সিধা স্কৰ্পিঅ'খন মানে কি এই যিটো আপোনাৰ এই ইয়াৰ পৰা যোৱা যিটো অলপ ডাউন স্কৰ্পিঅ' সেইখন নম্বৰটো চোৱা নহ'ল, ইমানে স্পীড AS25 এনেকুৱা নম্বৰটো আছে বাৰু। চিধা ডিবেটত উঠিছিল, ডিবেটত উঠি আপোনাৰ টাৰ্ণিং বাওঁ চাইডে আহিল, বাওঁ চাইডে আহি একে উৰি গৈছে আৰু সোঁ চাইডে এই গছজোপাৰ তলত। হয় হয় মই দেখুৱাইছোঁ আপোনাৰ লাষ্টলৈকে ভিডিঅ'টো চাই থাকিব, আপোনাৰ সম্পূৰ্ণ ভিডিঅ'টো দেখাব। আপোনাৰ যিটো আপোনাৰ গাছকেইডাল নহ'লে তলত পৰি লয়, হয় গাছকেইডাল নহ'লে তলত পৰি লয়। আচলতে ইয়াতে গাছ আছিলে, অজস্ৰ গাছ আছিলে, এতিয়া গাছ নাই, ৰাস্তাৰ ডেভেলপমেণ্টৰ কাৰণে গাছ নাই। আৰু এই কোৰটো আপোনাৰ ভয়ংকৰ কোৰ, সেই কোৰটোত আপোনাৰ আগতে 2019 হেৰিতে হৈছে, 1900 হেৰিতে আপোনাৰ হেৰি হৈছিলে, এটা গাড়ী এখন মিনি বাছ এখন, সেই বাছখনত 18জন নে 20জন হেৰি হৈছিলে। আৰু NDRF বাহিনী তেখেতসকলে আহি ডেড বডি তেখেতসকলে উদ্ধাৰ কৰিছিলে। আৰু এই ৰাস্তাটোত যিটো দ্ৰুতগতিত গাড়ী গতিবেগ হ'ব লাগিছিলে, সেইটো গতিবেগটো কণ্ট্ৰল কৰা হয়তো হোৱা নাই, বহুত স্পীডত আছে। ইয়াতে আপোনাৰ এই চকটোত আপোনাৰ দেখাইছোঁ, এয়া ৰৌমাৰী চক, ইয়াতে আপোনাৰ স্কুল আছে, ইয়াতে দেখুৱাই আছোঁ আপোনাৰ ইয়াতে কিমানখন স্কুল আছে। ইয়াতে আছে আপোনাৰ ৰৌমাৰী ME হাই এনেকুৱা স্কুল আছে, ষ্টেনফৰ্ড এখন ইণ্টাৰনেশ্যনেল স্কুল আছে, ইয়াতে আপোনাৰ
ল'ৰা ছোৱালী স্কুল আপোনাৰ ইয়াতে অহৰহ স্কুলত আপোনাৰ অহা যোৱা কৰি থাকে আৰু ইয়াতে আপোনাৰ ওচৰত আপোনাৰ ইয়াৰ পৰা শিক্ষক ব্যৱস্থা ইয়াতে আহি থাকে, ল'ৰা ছোৱালী আহি থাকে। ইয়াতে আপোনাৰ এইটো যিটো গতি বেগ আচলতে এটা গতিৰ ব্যৱস্থা থাকিব লাগিছিলে, স্পীড ব্ৰেকাৰ যিটো থাকিব লাগিছিলে ইয়াতে নাই। যিটো গতি বেগৰ কাৰণে আজি এক্সিডেণ্টটো হৈছে, যিটো গতি বেগ ৰোধ কৰাৰ ব্যৱস্থাটো নাই, আইনী প্ৰক্ৰিয়াত নাই। আৰু এনেকুৱা আচলতে ড্ৰিংক এণ্ড ড্ৰাইভটো আচলতে কেনেকৈ আপোনাৰ কণ্ট্ৰল কৰে সেইটো চিন্তা কৰিব লাগে। আচলতে না रहेगी বাছ না বাজেগি বাঁচুৰি, না रहेगी বাছ না বাজেগি বাঁচুৰি। আচলতে এইটোৱে আচলতে গুৰুজনৰ এইগিলাখন আদৰ্শক আচলতে সেৱা কৰিলে আপোনাৰ গুৰু চৰিত্ৰ যেতিয়া আপোনাৰ সেৱা কৰে আপোনাৰ আইন এনে আপোনাৰ চিধা হৈ যাব, আপোনাৰ আইন যেতিয়া চিধা হৈ যাব যদি আপোনাৰ গুৰু চৰিত্ৰৰ ওপৰত কৰে। আৰু কথাটো হৈছে কি এইটোৱেই ডাঙৰ কথা, ভাগৱত গীতাৰ ওপৰত যিটো আপোনাৰ আইনবিলাক আছে চবৰে কাৰণে, এইটো সমাজৰ কাৰণে ৰাইজে প্ৰতিবাদ কৰিব লাগে, সমাজে প্ৰতিবাদ কৰিব লাগে, আইনে সহায় কৰিব লাগে, ন্যায় সহায় কৰিব লাগে, প্ৰশাসনে সহায় কৰিব লাগে, ৰাইজে সহায় কৰিব লাগে। গোটেই সৰণ মিশ্ৰণ হ'লেহে আচলতে এখন সুস্থিৰ সমাজ, সুস্থিৰ চৰকাৰ, সুস্থিৰ দেশ শান্তিৰে আচলতে বসবাস হ'ব। আপোনাৰ তাত বাৰে বেলেগ এটা একো নাই। আপোনালোকক দেখুৱাই আছোঁ আজি যিটো ঘটনা হৈ গ'ল এইটো একমাত্ৰ মাৰনে वाला बचने वाला बहुत बड़ा होता है, ভগৱন্তই বাচালে। নহ'লে আজি পিতৃ হাৰা, পুত্ৰ হাৰা, আপোনাৰ স্বামী হাৰা, আপোনাৰ কিমান ইঞ্চুৰেঞ্চ ক্ষতি, কিমান ক্ষতি আপোনাৰ অনুমান কৰক। বুজাইছোঁ, আপোনাক দেখুৱাইছোঁ। এই সাইডে যায়, এই সাইডে যা, আগার দিকে ধরবে লাগবো। এই সাইডে যা, পাঁচটার দিকে না যাবি, বাসা নাক চাক খাটাবো। একটু মতা না মাটি, হ্যাঁ একটু মাটি, একটু মাইকি ছিঙি যাব নেকি হেলাও। এতিয়া হাতা কৰি বান্ধাম দে। বালা মাটি উঠি গলি যাব, গাড়ী নাহে, হাতা কৰি থম দে। খাব কি এটা চাকৰি, এটা চাকৰি নাখাই খাই চাই খাব নালাগিব। তই ভয় কৰিবি নেকি নেকি? ভয় আকৌ কৰিব নালাগে, বুজি পাইছে না? গলত ধৰবি, একো নাই, এনেকে ধৰবি। নাই নাই, সিও আহিব আহাতো আহিব হা, ছুটাব পাৰিম কিন্তু লাগাম লাগব। ছুটাব নালাগে, এতিয়া মালিক আহিলে যাব লাগে। মোৰ ক'ব নোৱাৰে, 7 দিন মান হ'ল, 4 দিন হ'ল আচলতে। এয়া দেখাই আছো, এই 4 দিন আচলতে ঘূৰি আছে, কাৰ ঘৰে নাজানো। আচলতে যিজনে লৈ যাব লাগে ইয়াতে বান্ধি দিছো আপোনাৰ, দেখাই আছো। ভাইৰেল কৰি দিব আপোনালোকে যিমান পাৰে, যাতে সোনকালে আপোনাৰ পায়। ইউটিউব চেনেলটো আপোনাৰ ছাবস্ক্ৰাইব কৰি দিব, ইউটিউব চেনেল দীপা বৈশ্য স্কুল চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰিব। আৰু আপোনাৰ যাতে গৃহস্থই পাই যায়, যোনে অৰিজিনেল মালিক তেওঁলোকে পাই যায়। আৰু প্ৰশাসনেও আপোনাৰ যিটো অতি তৎক্ষণাৎভাৱে আপোনাৰ তেওঁলোকক আচলতে পাই দিয়াৰ ব্যৱস্থা কৰি দিব লাগে। এয়া আপোনাৰ ৰৌমাৰী চক আপোনাৰ এয়া
এয়া কামৰূপ ডিষ্ট্ৰিক্টৰ আণ্ডাৰত আপোনাৰ শুৱালকুছি থানা ব্লক শুৱালকুছি জিলা কামৰূপ অসম। এয়া আপোনাৰ দেখাইছোঁ। ইয়াতে আপোনাৰ এই গৰু 3টা আৰু আপোনাৰ ঘোঁৰা এনেকুৱা ইয়াতে আছে। আৰু যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যিমান পাৰে শ্বেয়াৰ কৰি দিব। আৰু মোৰ চেনেল এটা আছে, প্ৰভু আপোনালোকৰ আশীৰ্বাদত আপোনালোকৰ কিতাপ ভালে গ্ৰ' কৰিছে। আপোনালোকৰ কৃপাত দীপা বৈশ্য ইউটিউব চেনেলটো যিমান পাৰে শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। জয় শ্ৰী কৃষ্ণ। কৃষ্ণ। থাকবো নাযায়। এয়া আমাৰ খেল লৈছোঁ দানাৰ কাৰণে ব্যৱস্থা কৰিব লাগে। এয়া আপোনাৰ এয়া তেনে দেখাইছোঁ। তাৰপাছত আমাৰ আচলতে দাদা হয়, আমাৰ লৈ ডাঙৰ কৰা আৰু আমাক হয়নে, লৈ ডাঙৰ কৰা। অলপ কম শুনে। আচলতে গৰুকেইটা ঘৰতে আচলতে কালিৰ পৰা নেকি আছে, ঘোঁৰা আছে ইয়াতে দেখাই আছোঁ, ঘোঁৰা আছে। এতিয়া আপোনাৰ এই খেৰৰ ব্যৱস্থা কৰি দিছোঁ। এতিয়া যদি গৃহস্থই সোনকালে এইটো লৈ যায় আৰু সেইটোৱে কামনা। কাৰণ ইয়াতে ৰাস্তাৰ ওচৰত আছে, গাড়ী খুন্দাব, কিবা কৰিব, খুব দিগদাৰ। আমাৰ ৰখাৰ প্ৰভিজন নাই, তেনেকুৱা প্ৰভিজন নাই ইয়াতে, এনেকুৱা প্ৰভিজন নাই। আচলতে এইবিলাক আহিলে আচলতে বান্ধৰ প্ৰয়োজন নাই। ধৰক এনেকুৱা এটা সন্থা নাই, যিটো সন্থাই তাৰমানে এনেকুৱাবিলাকক লৈ এখন গোশালা বা তেনেকুৱা বস্তু থাকিব লাগে, তেনেকুৱা নাই ইয়াতে। সেইটো ব্যৱস্থা নাই। এই অঞ্চলত আপোনাৰ তেনেকুৱা এখন শ্মশান নাই, এখন আপোনাৰ ঈদগাহ ফিল্ড নাই, এই অঞ্চলত আপোনাৰ খেলা ধূলাৰ বস্তু নাই। আপোনাৰ এই অঞ্চলৰ অভাৱেই অভাৱ। এইটো আপোনাৰ এই অভাৱবিলাক আপোনাৰ পূৰণ কৰাটো আপোনাৰ ৰাইজৰ প্ৰতিনিধিবিলাকে চিন্তা নকৰে। খালি তেওঁলোকৰ অভাৱবিলাকে চিন্তা কৰে, ৰাইজৰ অভাৱ কেতিয়াও চিন্তা নকৰে। ৰাইজৰ অভাৱ কেতিয়াও চিন্তা নকৰে। ৰাইজৰ অভাৱ চিন্তা কৰিলে আজি এইটো বুজাই নহয়। এই অঞ্চলত আপোনাৰ সৰু ল'ৰা ছোৱালী খেলাৰ কাৰণে, শৈক্ষিক পৰিৱেশৰ কাৰণে এখন খেলা ধূলাৰ ফিল্ড নাই। ল'ৰা ছোৱালীয়ে ক্ৰিকেট খেলাৰ বা কিবা খেলা আজি উন্নত কৰিছে, খেলাৰ পৰিৱেশ নাই। এই অঞ্চলত আপোনাৰ এই দলিবাৰী, শিঙিমাৰী, ৰৌমাৰী, পচৰীয়াৰ পৰা আদি কৰি গড়মুপাৰী এই অঞ্চলত এটা ভাল ষ্টেডিয়াম নাই, যিটো খেলা ধূলাৰ কাৰণে নাই, যিটো আপোনাৰ এনিমেলছ ৰাইটৰ বস্তুটো সুৰক্ষা নাই। এই ঘোঁৰাবিলাক আচলতে যিয়ে নহওক, ঘোঁৰাই নহওক, যি নহওক, এইবিলাকে ইয়াতে চৰণীয়া পথাৰ নাই। যিখন পথাৰ আছে সেইখনো মাটি কাটি শেষ কৰি দিছে। গৰুৰ খাদ্য নাই। এতিয়া বৰষুণৰ কাৰণে অলপ খাদ্য হৈছে, সেই পথাৰখনত আপোনাৰ মাটি কাটি সেই পথাৰখন শেষ কৰি দিছে, যিটো গৰুবিলাকৰ আপোনাৰ আহাৰ নাই। ঘোঁৰাৰ চৰণীয়া পথাৰ নাই। যিখন আপোনাৰ চৰণীয়া পথাৰ আছিলে, সেই পথাৰখনো এটা আপোনাৰ ভূমিৰ কবলত আপোনাৰ গৈছে। আপোনাৰ যেতিয়া মাটি কাটে, ৰাস্তা বনকেইডালত আপোনাৰ পৰি যায়, আপোনাৰ সেই উত্তাপ গৰমত বনবিলাক পুতি যায়, এতিয়া পাপৰৰ দৰে হৈ যায়। ইয়াতে খাব নাপায়, এই জীৱকুলে খাব নাপায়। এই ৰাস্তাৰ কাৰণে খাব আহে। এই ৰাস্তাৰ কাৰণটো তাৰপিছত খাব আহি এনেকুৱা হৈছে। আচলতে পথাৰত ঘাঁহ নাই। পথাৰত ঘাঁহ নোহোৱাৰ কাৰণ হ'ল আচলতে মাটি কাটি, যিটো আপোনাৰ পলিউশ্যন, এইবিলাক এই যে মাটি এনেকুৱা এই কাটি এইবিলাক তাতে ৰাস্তাত আপোনাৰ নামত, ডেভেলপমেণ্টৰ নামত গোটেই পশুধনৰ আচলতে ৰাখিব নোৱাৰা হৈছে। যাৰ বিনিময়ত ৰাস্তাৰ কাণত খাব আহি এই ৰাস্তাৰ কাণে গুচি যায়। পথাৰত ঘাঁহ নাই, জ্বলি গৈছে ঘাঁহবিলাক। এইটো আচলতে পশুধন যদি গৃহস্থ ৰাখিব লগা হয়, এইটো আপোনাৰ খুব ডাঙৰ ব্যৱস্থা। আচলতে ফৰেষ্টটো লাগিব, কেনেকুৱা পদ্ধতিভাৱে কৰে সেইটো চিন্তাৰ কাৰণ। কণ থাকবো দে, এইটো থাকবো দে, সেইটো থাকি এইটো থাকবো, সেইটো থাকি এইটো থাকবো।
কৃষ্ণ 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 কণ উঠিমা তুই ছুটাই দাম দে ছুটাম দে তই লগামডাল লগাই দি মই ছুটাও লাগামডাল লগাই দি মই ছুটাম ৰ এতে দিগদাৰ কৰি আছে নহয় কৰ্ণাৰ ব্লেকি তদু কি কৰি আছা তদু কি আছে একে এই সিহঁতৰ কাৰণে পৰা নাই